নমস্কাৰ সকলোকে সম্ভাষণ জনাই আজি গল্প পাঠৰ শিতানত পাঠ কৰিবলৈ লৈছোঁ অতুলানন্দ গোস্বামীদেৱৰ প্ৰথম গল্প সংকলন হামদৈপুলৰ জোনৰ অন্তৰ্গত এটি গল্প ঢেঁকীশালৰ বিচনা। কুলমণ্ডল ঢুকাবৰ সময়ত ৰাম 7 বছৰীয়া, গুদাৰ 3 বছৰ আৰু ল'ৰা ছোৱালী নাছিল মণ্ডলৰ। মণ্ডলনীৰ বয়সো সেইদৰে বেছি হোৱা নাছিল যদিও মনটো বলি আছিল। লোকে ভবাৰ দৰে অথাই সাগৰত পৰা অৱস্থা সেই তিনিটি প্ৰাণীৰ পৰিয়ালৰ হোৱা নাছিল। তথাপি ঘৰখনৰ ধৰণী লৰিলে হ'ব লগা অসহায় অৱস্থা এটা অহাটো স্বাভাৱিক। টুকটাককৈ চলি থাকিব পৰাকৈ মাটি বাৰী আছিল মণ্ডলৰ। বংশৰ ভাই ককাই সৰহ নাছিল বাবে প্ৰথম চোৱা মণ্ডলনীৰ সেইবোৰ চলাই মেলাই খোৱা অলপ টানেই হৈছিল। লাহে লাহে সহজ হৈ আহিল অৱশ্যে, আৰু তেতিয়ালৈ তেওঁলোক তিনিওৰে বয়সো বাঢ়ি আহিল। ৰাম গুদা দুয়ো পঢ়িবলৈ ল'লে ওচৰৰ স্কুলত। সৰুৰে পৰা এটা কথাত দুয়োৰে মনৰ সাদৃশ্যতা দেখা গৈছিল। দুয়ো ভিতৰি ভিতৰি মনেৰে কঠোৰ হৈ পৰিছিল। অকলশৰীয়া হৈ থাকিব লগা হ'লে যিটো হয়, সেইবাবে দেখনীয়াৰকৈ নহ'লেও দুয়োৰে মাজত মিলটো আছিল বেছি। ৰামে কিছু বুজন হোৱাৰ পৰাই আগফালে কোঠাত শুবলৈ ল'লে। তাতে পঢ়াৰো সুবিধা। গুদাক স্কুলত নাম লগাই দিয়াৰ পিছৰে পৰা তাকো শুবলৈ লগা হ'ল ৰামৰ লগত। দুদিনমান গধূলিতে শুৱাই ৰাতি মাকে দাঙি নিজৰ কাষলৈ লৈ গৈছিল। এদিন সেইদৰে দাঙি নিওঁতে সাৰ পাই চিঞৰ বাখৰ লগাই দিলে। তেতিয়াৰে পৰা দুয়ো একেলগে শুৱা হ'ল। ৰামে যেনেকৈ বুজিছিল গুদাই সেইদৰে নিজৰ ঘৰখনৰ অৱস্থাৰ বিষয়ে বুজিব পৰা হোৱা নাছিল। অৱশ্যে বয়সো হোৱা নাছিল। ৰামে কিন্তু বয়সতকৈ বেছি বুজা হৈছিল। গুদাই লাহে লাহে আন ল'ৰাক দেখি অদ্ভুত বস্তু একোটা দাবী কৰে মাকক। সৰু সুৰা বস্তু হ'লে বেলেগ কথা। এবাৰ তাক ৰঞ্জনৰ নিচিনা সোণৰ টুপি লগোৱা পেন এটা লগা হ'ল। বহুত বুজায়ো মাকে তাক সৈমান কৰাব নোৱাৰিলে। ৰামে বহুত পৰ বুজাই দেখুৱালে যে পেনেৰে তাৰ লিখিবৰ হোৱাই নাই। গুদা আকুৰগুজ। খং উঠি ৰামে চৰ মাৰি দিলে। লগে লগে গুদা নীৰৱ হৈ ৰ'ল। ৰামে নিজেও পঢ়াৰ কোঠাত বহুত সময় অকলে বহি থাকিলহি। মাকে গুদাক গাখীৰ এবাতি খুৱাবলৈ আনি ঘূৰাই লৈ যাব লগা হ'ল। গধূলি একেখন মেজতে দুয়ো বহি পঢ়ি আছে। কোনেও কাৰো মুখলৈ চোৱা নাই। আনকাল হ'লে নেওতা এখন বা দুখন মতাৰ লগে লগে গুদাৰ টোপনি ধৰে। সেইদৰে জপক জপক টোপনিওৱা চাই ৰামৰ ভাল লাগে। অলপৰ চাই লাহেকৈ ওচৰতে থকা বিচনাখন জোকাৰি গুদাক দাঙি নি শুৱাই থয়। সেইদিনা গুদাৰ টোপনি নাই, নেওতাও পঢ়া নাই। হৰণৰ মাজু নেওতাৰ পৃষ্ঠাতে মেলি থোৱা ভাবি আছে কিতাপখন। ৰামৰ নিজৰো ইংৰাজীখিনি সেইদিনা অলপ টান টান যেন লাগিল। মাজতে দুয়ো গৈ মাত বোল নকৰাকৈ ভাত খায়ো আহিলগৈ। মাকে আচৰিত হৈ সুধিছিল, আজিচোন গুদা সাৰেই থাকিলি। ৰামে গুদাৰ মুখলৈ এবাৰ চাই হাঁহি এটা মাৰিব খুজিলে। ভাত খাই উঠি সচৰাচৰ নিয়মমতে গুদা বিচনাত উঠেগৈ। শুই শুইয়ে গাৰ চোলা খোলে। খুলি থয় মানে টোপনি ধৰেই। মাকে ৰামৰ কাম বন হোৱালৈ বাট চায়। মাকৰ হ'ল শুবলৈ আহি গুদাৰ ওচৰতে চকীতে পেলাই থোৱা কামিজটো বেৰৰ কাষৰ তাঁৰডালত তুলি থয়। সেইদিনা গুদা নুশুলে। আকৌ আহি নেওতাখনকে মেলি মেজৰ কাষত বহিলহি। সি শুলে নে নাই চাবলৈ আহি ৰামে এবাৰ মাত লগালে, আজি নুশুৱ নেকি অ' গুদা? গুদাই আঁঠু দুটাৰ মাজত মুখখন সুমুৱাই গঙুৰা মাৰি ক'লে, নুশুও তোৰ লগত। মাকে শুনি আছিল, ক'লে, মোৰ বিচনাতে শুহি আহ গুদা। তাতো নুশু, গুদাই উত্তৰ দিলে। ৰাম আঁতৰি আহিল। মাকেও একো নামাতিলে। এঘণ্টামানৰ পিছত ৰাম শুবলৈ আহোঁতে মাকেও পিছে পিছে আহি চাইছিলহি গুদাইনো কি কৰিছে। গুদা টোপনিত অচেতন।
চকীৰ হাতোৰা এডালত মূৰটো থৈ মুখখন অলপ মেলি শুই আছে। লাহেকৈ দাঙি ৰামে বিচনাত শুৱাই থলে। কামিজটো নুখুলিলে আৰু সেইদিনা। তেতিয়াৰে পৰা ৰামে গুদাক আৰু মৰা নাই। গুদায়ো কাহানিও পাব নোৱাৰা বস্তু বিচাৰি হুলস্থুল লগোৱা নাই। সেই গুদা ডাঙৰ হ'ল। ৰামো ডাঙৰ হৈ কলেজলৈ যাব পৰা হ'ল। 8 মাইল দূৰৰ কলেজ, থাকি পঢ়িব লাগে। মোমায়েকহঁতে উৎসাহ দিলে, মাকৰো ইচ্ছা হ'ল। ৰাম গুচি গ'ল। মাটি দুডৰামান হাত এৰা হ'ল অৱশ্যে। গুদাই বাহিৰৰ কোঠাৰ মালিকীস্বত্ব পালে। এতিয়া কেতিয়াবা ৰাম ঘৰলৈ আহিলে, কেতিয়াবা কিয় প্ৰায় প্ৰত্যেক শনিবাৰে আহেই। আহিলে গুদাৰ লগতে শুৱে। গুদায়ো মাজে মাজে ৰামৰ তালৈ গৈ থাকি আহেগৈ। ৰামে হোষ্টেলৰ খৰচ বেছি হোৱাৰ বাবে মানুহ এঘৰৰ বাৰীত সৰু ঘৰ এটা লৈ নিজে ৰান্ধি বাঢ়ি খাই থাকিছিল। ৰামে পাছ কৰি আহি ওচৰৰে স্কুলখনত সোমাই গুদাক পঢ়িবলৈ পঠালে। নিজে পোৱা কষ্টলৈ মনত পৰি ৰামে গুদাক অকলে থাকিবলৈ নিদিলে, হোষ্টেলতে ৰাখিলে। এতিয়াও গুদা আহিলে ৰামৰ লগতে শুৱে। ৰাম মুখতে, গুদা সিফালে। তাত মাক হোৱাৰ পিছত ৰামে ঘৰৰ কথাবোৰ আলোচনা কৰে, সম্পত্তিৰ ক্ষীণ অৱস্থাটো পৰ্যালোচনা কৰে। গুদাই গাৰুৰ ওপৰত কিলাকুটিটো থৈ হাতৰ তলুৱাত থুতুৰিৰে ভেজা দি ৰামতকৈ অলপ ওখ হৈ কথা শুনে। তাতে আলোচনা কৰি থিৰ কৰে আনফালে ঘৰটো ভাঙি অলপ নতুন কৰা উচিত নে অনুচিত। তাতে সোধে ৰামে মাক মোমায়েকহঁতে উলিওৱা ৰামৰ বিয়াৰ বিষয়ে ৰামে কি ভাবে। ৰামে গুদাই MA পাছ কৰি নহালৈকে বিয়াৰ কথা উলিয়াব নালাগে বুলি স্পষ্টকৈ জনাই দিয়ে। সেই গুদায়ো MA পাছ কৰি কাম কৰিব পৰা হ'ল। পাছ কৰাৰ খবৰ ওলাবৰ দিনা দুয়োৰে টোপনি অহা নাছিল মাজ নিশালৈকে। আনন্দত উত্ৰাৱল হোৱাৰ বাবে নহয়, সেইটো বাহিৰত কোনেও প্ৰকাশ কৰিব পৰা নাছিল। ভিতৰত মাকে অকলে কান্দি গাৰু তিয়াই দিছিল গুদাৰ দেউতাকলৈ মনত পেলাই। কিমান কষ্টৰ মাজেদি, কিমান ধৈৰ্য ধৰি ল'ৰা দুটাৰ এই অৱস্থা পোৱালেহি, সেইটো যদি দেখিলেহেঁতেন। ৰাম আৰু গুদায়ো কথাটো নভোৱাকৈ থকা নাই। মাকৰ চকুপানীখিনি যেন দুয়ো মনে মনে দেখিছে। দিনতো বহুতে আহি সম্বৰ্ধনা জনাই গ'লহি। তেতিয়া আটাইবোৰৰে বেছ হাঁহি ধেমালি আছিল। কিন্তু এতিয়া ৰাতি কেওফালে যেতিয়া নিজম হ'ল, কাৰো মুখত মাত নাইকিয়া হ'ল। দুয়োৰে বেলেগে বেলেগে মাকক দেখা যেন লাগিল। গুদাই গাৰুৰ ওপৰত কিলাকুটিৰ ভেজা দি ওখ হৈ ল'লে। কওঁ নকওঁকৈ ক'লে, মামাক কম নেকি বিয়াৰ কথা? ৰচোন, তই কাম চাম এটা পাই ল। মায়ে বহুত কষ্ট কৰিলে আৰু সেইটো ভাবিব লাগে নহয়। বুজিছোঁ, সেই বুলি ঘপকৈ পাত বুলিয়ে বিয়াখন পাতিব পাৰি নেকি? পাতো বুলিলে সেইদৰেহে হয়। তই আপত্তি নকৰিবি, মই কওঁ কাইলৈ মাক। বাৰু, তই শুচোন এতিয়া। এই বুলি ৰামে গাটো অলপ লৰাই ভালকৈ শুলে। গুদাই আশ্বাস এটা পালে। কিছু সময় সেইদৰে থাকি লাহেকৈ শুলে সিফালে মুখ কৰি। শুওঁতে উত্তৰ নিবিচৰাকৈ ক'লে, বৰআমজোপাৰ তলৰ সেই মাটিকণনো আমি কি কৰিম? কাম এটা পোৱা অসুবিধা নহ'ল গুদাৰ। 2 মাহমান দেৰি হ'ল মাথোন। নিজে পঢ়ি যোৱা কলেজতে পালে। মোমায়েকহঁতেও জোৰ কৰাত ৰামৰ বিয়াৰ বন্দোবস্ত হৈ গ'ল। দৰা হোৱা বাবে ৰামৰ সকলো কৰ্তৃত্ব নাকচ কৰি গুদাই সেইদিনাৰ পৰা ঘৰখনৰ সৰ্বে সৰ্বা হৈ পৰিল। ছোৱালী বেছি দূৰৰ নহয়। ঘৰখনৰ প্ৰথম সকাম। মোমায়েকৰ ঘৰৰ ল'ৰা ছোৱালীৰে ভৰি পৰিলহি। উলহ মালহৰ অন্ত নাই। মাজু মোমায়েক আগতীয়াকৈ আহি আছেহি। কামৰ পৰা আজৰি ওলোৱা নাই কাৰো। আজৰি ওলাই ৰাতি। আটাইবোৰ শোৱাৰ পিছত শুবলৈ আহি গুদাই সেই গাৰুৰ ওপৰত কিলাকুটি থৈ ওখ হৈ লৈ যি এষাৰ দুষাৰ লাগতিয়াল কথা সুধিব লাগে সোধে ৰামক। ৰামে মুখখন আধাখিনি গাৰুত গুজি থয়। কথাবোৰ সেইবাবে বৰ স্পষ্ট হৈ নোলায়। গুদাই বুজি পায় অৱশ্যে।
ৰামে তাক সাৱধান হৈ খৰচ তৰচ কৰিবলৈ পৰামৰ্শ দিয়ে। গুডাই ইচ্ছা কৰে যিমানখিনিলৈকে পাৰি খৰচ কৰিব লাগিব। এনেকুৱা সকাম আৰুতো নহয়। তথাপি ককায়েকক আশ্বাস দিবলৈ কয়, গাখীৰ 7 মোনহে লগাইছোঁ, মানুহো দেখোন সেইদৰে মতা নাই, পাৰিমহঁত ছাগৈ চম্ভালিব। জানো, চাবি মহতকৈ শিং চৰা হ'লে লোকে হাঁহিব। লোকৰ কথা থ বাৰু, লোকে তোক হাঁহিও তৰোৱা নাই, কান্দিও তৰোৱা নাই। সেই বুলি ধুমধামকৈ বিয়া পাতি পিছলৈ নাচাবিয়েই নেকি? পিছলৈ চাইছোঁ বাৰু, তই মাথো মিঠাই এবিধ কৰিবলৈ মাৰ আগত নকবি, মই 2 বিধ মিঠাই কৰিবলৈ কৈছোঁ। বাৰু বাৰু শুই দিয়া। এই বুলি ৰামে গাটো লৰাই আৰু ভালকৈ শুৱে। গুডাই কিলাকুটিৰ ভাঁজটো ভাঙি সিফালে মূৰ কৰি শুবলৈ লৈ উত্তৰ নিবিচৰাকৈ কয়, মই বৰমামাক টকা 400ৰ কথা কৈছোঁ। পিছদিনা বৰমামায়েক অহাৰ বাবে আগফালৰ কোঠাটো আজৰি কৰি দিব লগা হ'ল। ৰাম দৰাৰ বাবে মোমায়েকৰ ল'ৰা ছোৱালীকেইটাৰ লগতে শুবলৈ দিহা কৰি দিয়া হ'ল ভিতৰত। গুডাৰ শুবলৈ আজৰিয়ে নাই। লগৰ ল'ৰা দুটামানে লাগি ভাগি দিছে, সিহঁতৰ লগতে ৰভাতলত কেনিবা শুই থাকে। ভালে ভালেই বিয়াখন হৈ গ'ল। 3 দিনৰ দিনা ভোজ এটা দিলে সৰু মমায়েকে। আচল ফূৰ্তিটো সেইদিনাহে। কইনা ঘৰৰ মানুহো আছে, বাহিৰৰ বৰ বেছি মানুহ নাছিল, সৰহখিনি ঘৰৰে আৰু কাম কৰা ল'ৰাবোৰ। বৰ আনন্দ সকলোৰে। কইনাজনীক নুগুৰ নাকুতি কৰি বৰ ভাল পাইছে সকলোৱে। গুডাই কইনাৰ ককায়েকৰ লগত লাগি ৰামলৈ ঠিক কৰা কোঠাটো চিজিল লগাই দিয়াত বহুত সময় ব্যস্ত হৈ থাকিল। পিছতহে খোৱা বোৱাৰ ফালে চাবলৈ আজৰি ওলাল। খাই বৈ ওচৰ পাজৰৰ মানুহবোৰ যোৱাৰ পিছত গুডাৰ নতুন কাম ওলাল। কইনা ঘৰৰ থাকিবলগীয়া আলহীবোৰলৈ বেলেগে ভালকৈ ঠাই ঠিক কৰি দিয়াটো। মাজু মামীয়েকক কম্বল 2খন দি লেপখন লৈ আহিবলগীয়া হ'ল। বৰ মোমায়েকৰ গাৰুৰ তলত বহি এজাপ দি ওপৰৰ ভাল গাৰুটো লৈ আহিলে। মাধুহঁতে তুলি এৰি 4 জাপ কৰা দলিচাৰ ওপৰত শুব লগা হ'ল। সেইবোৰ সি অকলেই কৰি ফুৰিছে। ৰামে দৰা হ'ল বুলিয়েই হওক বা নিজৰ মিতিৰ বুলিয়েই হওক, বৰকৈ লাগি ফুৰিবলৈ লাজ কৰিয়ে বোধ কৰোঁ আঁতৰি ফুৰিছে। আটাইবোৰ কাম কৰি ফুৰোঁতে মানুহবোৰক মাত এষাৰ দিবলৈ গুডাৰ সময় লোৱা নাই। অথচ ঘৰৰ এটাই সেইটো কাম নকৰিলে নহয়। সেই সময়তে ৰাম নাইকিয়া হ'ল। কেইবাৰমান চিঞৰি মাতিও তেওঁক পোৱা নাই। মৌজাদাৰ বুঢ়া যাবৰ সময়ত মাত লগাই যাবলৈ দৰাক বিচাৰি নাপায়, বাৰু হ'ব কেনিবা আছে চাগৈ, এনেকৈ গুচি গ'লগৈ। মাজতে আজৰি উলিয়াই গুডাই চাহ কৰা চালিখনৰ তলত চাই আহিলগৈ। ৰামে মনে মনে চূৰত হুপি হুপি জুই ফুৱাই আছে বুলি। এবাৰ কিবা সন্দেহ কৰি পিছফাললৈ গ'ল। ঢেঁকীশালখন গুডাহঁতৰ পিছফালে। সৰু চালি এখন, পাতলকৈ বোৱা ইকৰাৰ বেৰ। তাত চাকিৰ পোহৰ দেখি গুডাৰ সন্দেহ বাঢ়িল। এনেই সেইটো ঘৰত কোনো নাথাকে। বাহিৰৰ পৰাই দেখি গুডা আচৰিত হ'ল। ৰামে দেখোন বিচনা এখন পাৰিবলৈ টনা-আঁজোৰা কৰি আছে। বহুত কথাই সোমাল তাৰ মনত। আজি এই ধৰণে ৰামে বেলেগে শুবলৈ আহিছে। আজি বুকুৰ মাজেদি বুজিব নোৱাৰা ভয় এটা ঢৌ খেলি যোৱা যেন লাগিল তাৰ। লৰালৰিকৈ সোমাই আহি সুধিলে, ইয়াত তই এইবোৰ কি কৰিছহি? ধৰচোন এইডাল সৌ বেৰত বান্ধি দে। এই বুলি ৰামে আঁঠুৱাখনৰ দোল এডাল আগবঢ়াই দিলে। কিন্তু কালৈ তই বিচনা পাতিছ? বৰমামাক মই দিছোঁ নহয় সুবিধা কৰি। গুডাৰ মনত আলহীবোৰৰ বাহিৰে বৰ মোমায়েককে বিশেষ যত্ন কৰি খোৱা লোৱা ৰিহা কৰি দিব লাগে। ইয়াত তই শুবি। এইকেইদিন তোৰ হোৱাই নাই নহয়। অকণমান ভালকৈ শুব নোৱাৰিলে তোৰ অসুখ হ'ব। গোটেই ওলট পালট হৈ গ'ল গুডাৰ চিন্তা। বিজুলী গতিৰে যোৱা 25টা বছৰ চকুৰ আগেদি পাৰ হৈ গ'ল। জীৱনটোৰ বেলেগ বেলেগ সময়ৰ ছবি একোটা চকুৰ আগত ভাহি উঠি আঁতৰি গ'ল। বেলেগ মনটো খেলি মেলি লাগি গ'ল।
কিবা এটাই যেন বুকুৰ গোটেইখিনি কোমলতাক চেপি চকু পানী কৰি উলিয়াই দিব খুজিছিল। ৰামে গাৰুটোত ঢকা এটা মাৰি সমান কৰি পোন হৈ থিয় হ'ল। গোদাৰ মুখলৈ চালে। গোদাৰ মুখত মাত নাই। এবাৰ চকুলৈ চালে ৰামৰ মুখখনো কিবা হৈ গ'ল। গোদাই জাপ মাৰি ৰামৰ বুকুত সোমাই, তথাপি কাৰো মুখত মাত নাই। বাহিৰত কোনোবাই গোদাক চিঞৰি মাতিছে। ৰামে গোদাক এৰি, যা, তোক মাতিছে কোনোবাই, এই বুলি কৈ গোদাক তাতে এৰি নিজে ওলাই আহিল।